আমাৰ চৰকাৰে নিৰ্দেশমৰ্মে 4 নং বুৰবন্ধা বিৰচিলাৰাই প্ৰাথমিক বিদ্যালয় আৰু বুৰবন্ধা বজাৰগড় প্ৰাথমিক বিদ্যালয়ৰ যি বন্ধু বিদ্যালয় আমি আজি দুইখন বিদ্যালয়ৰ বন্ধু বিদ্যালয়ৰ উৎসৱ পালন কৰিবলৈ ওলাইছোঁ। আজি আমি এই বন্ধু বিদ্যালয়ৰ মূল উদ্দেশ্যটো হ'ল যে শিশুসকলৰ শাৰীৰিক মানসিক আৰু সৰ্বাংগীন বিকাশৰ কাৰণে কিছুমান সহায়ক হয়। এনেকৈ ল'ৰা ছোৱালী কিছুমান দুইখন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে একেলগে বহি সিহঁতৰ মনৰ ভাৱ প্ৰকাশ কৰে। উমলা গীত, নিচুকনি গীত, শিশু নৃত্য এইবিলাকৰ মাজেৰে সাধুকথা এইবিলাকৰ মাজেৰে সিহঁতৰ মনৰ পৰা প্ৰকাশ কৰি এজনে আনজনক জানিব পাৰে। আৰু এইখন বিদ্যালয়ৰ পৰিৱেশ আৰু সিখন বিদ্যালয়ৰ কেনেকুৱা পৰিৱেশ সিহঁতৰ মত বিনিময় হয়। এই মত বিনিময় কৰাটোৱে আছিলে আমাৰ এই বন্ধু বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য। আৰু সেই লক্ষ্য আগত ৰাখিয়েই আমি দুইখন বিদ্যালয়ে আজি বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী পালন কৰিছোঁ। কি কাৰ্যসূচী গ্ৰহণ কৰিছে আপুনি? ইয়াত আছিলে আমাৰ ল'ৰা ছোৱালী আছিলে সাধুকথা, শোভাযাত্ৰা, নিচুকনি গীত, উমলা গীত, কথোপকথন আৰু সৰু সুৰা খেল ধেমালি, আৰ্ট, ছবি অংকন এইবিলাক আমাৰ কাৰ্যসূচী আছিলে। এইখিনি আমাৰ কাৰ্যসূচী কিছুমান হ'ল আৰু চলিও আছে আজি। এইখিনি আমাৰ মূল কাৰ্যসূচী। পিছত আমি অলপ মধ্যাহ্ন ভোজন খুৱাম। পিছত 3টামান বজাত আমি গড়াগড়িলৈ গুচি যাম।